তো একদম মানে চাৰিওফালে দেখিছে নহয় বেয়া দি থৈছে এই বাহিৰৰ ফালে খুব গালি গালাজ কৰিছে আমি একো কথা বতৰা একো কোৱা নাই কোনেও কোৱা নাই 10টা ৰাতি 10টা 11টা বজাত আমি শুই পৰিছোঁ সকলোৱে পিছত মানে ৰাতিপুৱা বালি গ'ল এতিয়া মানে স্কুলৰ সময় হৈ গৈছে তেখেতৰ স্কুলৰ বাউণ্ডাৰী কাম কৰি আছে যে ল'ৰাটোক লৈ স্কুলত যাব পিছত ল'ৰাটোক লৈ মানে আমি ভাত খাইছোঁ সকলোৱে একেলগে বহি ভাত খাই চাই মানে কাপোৰ চাপোৰ পিন্ধি ল'ৰাটোক লৈ স্কুলত যাব বুলি ওলাই আহিছে ঘৰৰ পৰা এইখিনি ওলাই অহাৰ লগে লগে ডাঙৰ মাইনুল যে এই মাইনুলটো মানে সেইফালে আছিল কিবা অস্ত্ৰ লৈ সেইফালে তাত আছিল আমি দেখা নাই কিন্তু এই মাইনুলৰ সৰু ভাই আইনুল আৰু বিল্লালীহঁতে মানে বাগদেজি গৈ আছে সেইফালে তাত মানে আগতে মানে ৰাখিবলৈ গৈছে বাঘটো ৰাখি মানিলে এনেকে মাৰিছে তৰোৱাল দি গপিয়াইছে বোলে মোৰ ল'ৰা লৈ গৈ আছে যে বাইকেৰে মোৰ ল'ৰাক মূৰত মাৰিছে আৰু তেখেতক একদম মানে বুকুত মাৰিছে আৰিফুল হাছান চৌধুৰী ৰুহুল আমিন চৌধুৰী মোৰ হাজবেণ্ড হয় স্কুলত গৈ আছে তেখেত প্ৰধান শিক্ষক এই স্কুলৰ যোৱাৰ সময়ত মানে 9টা বাজিছে মানে সময়ত মানে মাৰপিট কৰিছে মই মানে কৈছোঁ কাজিয়াটো মানে মাটি বাৰী লৈ পূৰ্বৰ পৰা বিবাদ চলি আহিছিল নেকি এইটো মাটি বাৰীৰ বিবাদটো মানে 2-3 বছৰমান হ'ব ন আমি মানে ফেক্টৰী দিছিলোঁ এই মাইনুলে কামলা আছিল আমাৰ এই কামলাটো আমাৰ সকলোবিলাক ধ্বংস কৰি দিছে গোটেইখিনি আমাৰে মাটি আছিলে মাটিখিনি মানে লৈ মানে তেওঁ মানে মোক ঋণ দেখুৱাইছে আমাক মাইনুলৰ ঘৰ ইয়াতে আছে ওচৰতে তেখেতে মানে কাম কৰিছে মাইনুলৰ লগত আছে মাইনুলৰ ভাই আছে আইনুল আছে বিল্লাল আছে মাইনুল আৰু আছে আৰু বেলেগ মানুহ আছে এতিয়া মানে 3জনে আক্ৰমণ কৰিছে আৰু গোপন মানুহ আছে আৰু বহুত আহত লোক কেইজন ক'ত আছে বৰ্তমান ৰূপহীত আছে বোলে মকলিত লৈ গৈছে সংকটজনক মোৰ হাজবেণ্ড কৈছে সংকটজনক ইয়াত যে মাৰিছে একদম মানে মাংস মানে তেলৰ নিচিনা ওলাই আছে এতিয়া প্ৰশাসনে মানে মোৰ হাজবেণ্ড প্ৰধান শিক্ষক আৰু 27 ৰিটায়াৰ হ'ব তেওঁ চাকৰিও আছে মানে আমাৰ উপযুক্ত বিচাৰ লাগে আমি মুখ্যমন্ত্ৰী হিমন্ত শৰ্মাৰ ওচৰত মানে কাটৰ মিটিং আছোঁ এইটো বিচাৰ লাগিব আৰু মই এজনী অংগনবাদী ৱৰ্কাৰ হয় আজি মোৰ কুচনৰ মিটিং আছে তাত মোৰ ল'ৰাটোক মোক লৈ যাব তাৰ স্কুলত দেউতাকক লৈ পিছত মোক লৈ যাব এতিয়া আমি মিটিঙত আজি যাব নোৱাৰিলোঁ। ঠিক আছে।